আমাৰ অসমত যেনেকৈ প্ৰধানকৈ ধান খেতিটো কৰা হয় হয়নে ধান খেতিটো আমাৰ নকৰিলে নহয় ঠিক তেনেকৈ কেৰেলা ৰাজ্যৰ কেলিয়ান মানুহসকলে প্ৰধানকৈ তিনিটা খেতি কৰে সেই তিনিটা বিষয়ে আপোনালোকক মই থুলমূলকৈ ক'বলৈ বিচাৰিম আৰু ইয়াৰ চাহিদা কিমান মই তাকো অলপমান থুলমূলকৈ আপোনালোকক অৱগত কৰাবলৈ অলপমান চেষ্টা কৰিম চাওক আমাৰ অসমত যেনেকৈ আমি ধান খেতিটো প্ৰধান হিচাপে মানি লওঁ ঠিক তেনেকৈ কেৰেলা ৰাজ্যৰ বাসীসকলে অৰ্থাৎ মালেলিয়াম লোকসকলে তিনিটা খেতি প্ৰধান হিচাপে লয় সেই তিনিটা হৈছে এক নম্বৰতে যদি আহে নাৰিকলৰ চাহিদা বহুত বেছি অৰ্থাৎ ডিমাণ্ডটো বহুত আছে বাহিৰত যদি ইয়াৰ পৰা যদি কালেকশ্যন কৰি বাহিৰত পঠিওৱা হয় নহয় তাৰ চাহিদাটো বহুত বেছি মানে আৰু 2 নম্বৰতে হৈছে কলটো ইয়াত বহুত বেছি চাহিদা মানে বহুত বেছি ডিমাণ্ড আছে কলটোৰ গম পাইছেনে যিকোনো কল আৰু তৃতীয়তে আহিলে আপোনালোকৰ কাপা য'ত মই এতিয়া বৰ্তমান ৰখি আছো দেখিছে নহয় পাছফালে কাপা এইবিলাক দেখিছেনে পুৰা কাপা মানে আপোনালোকে কওঁতে হয়তো চাগে এতিয়া কিছুমানে অধিকাংশ লোকে হয়তো চাগে বুজি পোৱা নাই কাপা ডেট মিনছ কি কাপা মানে হৈছে কথাটো হ'ল কি মালয়ালম ভাষাত মই কৈ আছোঁ কাপা অৰ্থাৎ আমি যিটো অসমত শিমলু আলু বুলি কওঁ গম পাইছেনে এতিয়া বুজি পালে হয়নে শিমলু আলু হয় শিমলু আলুটোকে কেৰেলাত কাপা বুলি কয় আৰু মানে ইয়াৰ চাহিদাটো ইমানেই বেছি ইয়াৰ গম পাইছেনে প্ৰত্যেক ঘৰৰ মানুহতে বিঘা চিষ্টেমত এনেকৈ কাপা কল যি পাৰে আৰু কাপাৰ মাজে মাজে মই দেখাবলৈ চেষ্টা কৰিম কি লগাই দিছে এই বস্তুটো কিন্তু মই চিনি নাপাওঁ দেই মই দেখাই দিছোঁ ৰ'ব দেই এই বস্তুটো যে এই কিবা মোৰ মানুহগৰাকী এদিন কৈছিল কিবা আলু কচু নে কি বুলি কয় এই বস্তুটো আপোনালোকে চিনি পায় নেকি এই বস্তু মই চিনি নাপাওঁ আৰু ইয়াৰ যদি এই শিমলু আলুৰ যদি মই পাৰ কিলোৰ কথা ক'বলৈ যাওঁ 19 টকাৰ পৰা প্ৰায় ভাল যদি হয় 25 টকালৈকে এই আলুটোৰ দাম হয় ইয়াত আৰু কলৰ ভিন্ন ভিন্ন কল আছে ভিন্ন ভিন্ন দাম আছে এনেই মই থুলতে যদি কওঁ চেনিকলটো যদিও আমাৰ অসমৰ নিচিনা নহয় ইয়াত 25 টকা পাৰ কেজি আৰু জাহাজী কলটো প্ৰায় পাৰ কেজি 120 টকাৰ পৰা আৰম্ভ হয় চেনিকলটো 25 টকাৰ পৰা আৰম্ভ হয় আৰু যিটো মালভোগ সেইটো প্ৰায় 30 টকাৰ পৰা 35 টকাৰ পৰা আৰম্ভ হয় আৰু যিটো মানে এই কাঁচকলটো সেইটো বাৰু মই খাই পোৱা নাই কিন্তু কাঁচকলটোৰ দৰে চেম টু চেম ইয়াত খোৱা কল এবিধ আছে মই সঠিক মই আপোনালোকক দেখাই দিম ৰ'ব এইয়া দেখিছেনে ইয়াত দেখাবলৈ অলৰেডি কলৰ সেনেকুৱা বাৰী এখন আছেই এইয়া দেখিছেনে কাঁচকলৰ দৰে কিন্তু একেই কিন্তু কাঁচকল নহয় যে কাঁচকল নহয় এইটো এটা খোৱা কল এইটো কিন্তু চবতছে দাম এইটো ইয়াৰ দামটো যদি মই ক'বলৈ যাওঁ নহয় এই কলবিধৰ দামটো তেতিয়া প্ৰায় 1 কেজিত 65 নহ'লেও মানে 55 টকা 50 টকাৰ পৰা আৰম্ভ হয় 60 টকাৰ পৰা তেনেকৈ আৰম্ভ হয় মানে আৰু যদি চেনিকলৰ পাৰ কেজি ক'বলৈ যাওঁ তেতিয়া 25 টকাৰ পৰা 30 টকা আৰম্ভ হয় আৰু যিবিলাক মালভোগ কল 30 টকা 35 টকাৰ পৰা আৰম্ভ হয় আৰু জাহাজী কলটো 120 টকাৰ পৰা পাৰ কেজি আৰু আপোনালোকক মই এটা কথা কওঁ দেই খুব এইটো মানে কিবা এটা আমাৰ অসমৰ লগত যদি কম্পেয়াৰ কৰোঁ অৰ্থাৎ তুলনা যদি কৰি চাওঁ নহয় একেবাৰে পৃথক মানে ইয়াত কেৰেলাত প্ৰত্যেকটো বস্তু আপোনাৰ ওজন চিষ্টেম যদি আপুনি কোমোৰা এটা ল'বলৈ যায় তাত কাটি দিব আপোনাক আধা কিলো লাগে বা 20 টকা লাগে বা কিমান লাগে মানে আপুনি মনৰ ইচ্ছা ল'ব পাৰে কাটি দি দিব কিন্তু আমাৰ অসমত সেইটো নহয় চব কেজি চিষ্টেম মানে গোটা বস্তুবিলাক যিবিলাক আমাৰ অসমত নেকাটো বুলি কয় বা এইটো গোটাকে ল'ব লাগিব ইয়াত মানে কিন্তু কাটি দিব আপোনাক বা যিমান লাগে সিমানটো আপুনি ল'ব পাৰে নিজৰ অনুসাৰে মই যিখন বাগানত আছোঁ সেই বাগানখন মানে মই স্পেচিয়েলি দেখাবলৈ অহা নাই গোটেইকেইটা মই আপোনালোকক যিকেইটা প্ৰধান খেতিৰ বিষয়ে ক'লোঁ ইয়াত অলৰেডি মানে মজুত আছে সেইটো কাৰণে মই স্পেচিয়েলি আপোনালোকৰ কাৰণে থুলমূলকৈ অলপ বুজাবলৈ চেষ্টা কৰিলোঁ আৰু দেখাবলৈও মানে অলপ চেষ্টা কৰিলোঁ গম পাইছেনে এই ড্ৰেইনটো দেখিছেনে এই ড্ৰেইনটো মানে এই ইটাখিনি অলপ ইফালে এই ইটাটোৰ পাছফালে মানে এটা ড্ৰেইন আছে পানী যোৱাৰ সেই ড্ৰেইনটো PW কাম কৰি আছোঁ আমি আপোনালোকক আৰু এটা বস্তু দেখাওঁ বুলি ভাবিলোঁ দেই এই মোৰ পাছফালে দেখিছেনে এই ইটাটো যে কোনো তৈয়াৰী ইটা নহয় আমি যেনেকৈ এতিয়া আমাৰ অসমত যিবিলাক ইটা যিকোনো ধৰণৰ পকা হওক মাটি হওক এই ৰঙা বা বগা ইটাবিলাক সেইবিলাক আমি মানুহে তৈয়াৰ কৰোঁ হয়নে কিন্তু এই ইটাটো কোনো মানুহে তৈয়াৰ কৰা ইটা নহয় আচৰিত লাগিছে আপোনালোকৰ শুনি হয় না কথাটো সেইটোৱে সত্য হয় কৈ আছোঁ ইয়াৰ বিৱৰণ মই দি আছোঁ এই ইটাটো হ'ল প্ৰাকৃতিক তৈয়াৰী বুলি ক'ব লাগিব নিজে নিজে এটা তৈয়াৰ হৈ থকা ইটা বুলি ক'ব লাগিব যিটো আমি এই কেৰেলা মানুহে কি কৰে এই পাৱাৰ টিলাৰ যে আমি মৰণা মাৰোঁ পথাৰত এই কৰিবলৈ যাওঁ যে হাল বাবলৈ নিওঁ যে সেই পাৱাৰ টিলাৰখনৰ ব্লেড এখন লগায় চকাৰটোৰ ঠাইত ব্লেড এখন লগায় আৰু ধুনীয়াকৈ লাইনত কাটিব যিমানটো জোখত লাগে সিমানটো জোখত কাটে চাইজ লৈ ইয়াৰ ওজন কিন্তু এইটো এতিয়া যিটো দেখিছে নহয় ইয়াৰ ওজন প্ৰায় 45ৰ পৰা 50 কেজি ওজন চাইজ লৈ কমো হয় বেছিও হয় কিন্তু 40ৰ পৰা মানে ধৰি লওক আপোনালোকে ষ্টাৰ্ট হয় আৰু ওজনটো ভাবি চাওক বহুত কষ্ট আছে এই ইটাটো ডঙা গম পাইছেনে যিসকলে ইয়াত আমাৰ অসমৰ লোকে এই পকা কাম কৰে নহয় তেওঁলোকে বুজি পায় কিন্তু বহুত গধুৰ এইটো কোনো মানে মানুহে বনোৱা ইটা নহয় মানে এইটো পাহাৰ মানে ৰঙা পাহাৰবিলাক যে আপোনালোকে ইটাটো চাব দেই চাওক দেখিছেনে ইটাটো একদম মানে
এইটো পাহাৰ মানে এখন যিটো জোখত লাগে সেইটো কাটি লৈছে মানে এটা ইটা যদি 40-45 কেজি হ'বলৈ হয় আপোনালোকে ভাবি চাওক বহুত কষ্ট হয় ইয়াৰ ডঙা কামটো যদি আপোনালোকে কৰিবলৈ হয় নহয় বহুত কষ্ট কি ক'ম আৰু বাকী ভিডিঅ'টো ইমানে আছিলে আৰু আজি বাৰু মই কাম কৰি আছিলোঁ আৰু আমি কাম কৰি থকা কাষতে মানে এইখিনি আছে মানে মই সেইটো কাৰণে মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ এতিয়া ভাত খোৱা জিৰণি দিছে মানে আৰু বিহু অসমত বিহু হয়নে এতিয়া চাগে বহুতে বিহু খাই ফুৰিছে একদম ফূৰ্তি ফাৰ্তা কিন্তু আমাৰ নাই আমি মিডল ক্লাছ না আমাৰ এই সুখখন নাই মানে গম পাইছেনে হা মনত পৰে বিহু সংক্ৰান্তি আহিলে উৎসৱ পাৰ্বণ আহিলে নিজৰ ফেমিলি যিমান বেয়া হওক ভাল হওক যিমান ফেমিলিবিলাকলৈ মনত পৰে আৰু অসমখনলৈ মনত পৰে খুব মিছ কৰোঁ খুব মনত পৰে দুখ কৰোঁ কিন্তু এতিয়া দায়িত্ব বুজাবিলাক বেছি গধুৰ হৈ গৈ আছে গতিকে নিজৰ পৰিয়ালৰ দায়িত্বও আছে গতিকে সেইবিলাক বিহু চিহু এতিয়া মানি থাকিলে নহ'ব তেনেকৈ মনটো ডাঠ কৰি আৰু কি কৰিম আৰু হাজিৰা কৰিবলৈ আহি যাওঁ হা কালি গৰু বিহু কালিও কাম কৰিছোঁ আজি মানুহ বিহু আজিও কাম কৰিছোঁ ইয়াত ছুটি নাই গম পাইছেনে অসমত থকা হ'লে এতিয়া বিহু বুলি হয়তো চাগে ক'ত কিমান ঘূৰিলোঁ ফুৰিলোঁ হয় হয়তো চাগে হা কিন্তু ইয়াত নাই আমি এতিয়া কাম কৰি আছোঁ সকলো অসমবাসীৰ ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভিডিঅ'টো আজি ইমানতে আছিলে অকণমান কিবা বিষয়ে আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ সেই হেতুকে ভিডিঅ'টো মই প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ এৰি দিছোঁ আৰু যদি ভাল পাইছে আপোনালোকে এটা লাইক কৰি আৰু আপোনালোকে ধুনীয়া মন্তব্য এটা কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি ফেচবুকত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি ইউটিউবত চাই আছে মোৰ এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো থেংক ইউ ছ' মাছ বাই